Hello everyone, Job Education channel lo apnalok swagatam janaisu aru বহুত দিনৰ পৰা আপোনালোকৰ এটা চাকৰিৰ বাবে সুখবৰ আহিছে য'ত আপোনালোকৰ ইয়াতে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ হ'লে আবেদন কৰিব পাৰিব যি আপোনালোকৰ উল্লেখ কৰিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা আহিছে নতুনকৈ পদ আৰু এই পদখিনি কোৱাৰ আগতে বহুতে মোক সুধি আছিলে যে দাদা ডিএমই পৰীক্ষাখিনি কেতিয়া হ'ব ডিএমই যেটো এতিয়ালৈকে পৰীক্ষা হোৱা নাই কেতিয়া হ'ব সেইখিনি বিষয়ে জানিব পাৰিব গতিকে ভিডিওটো শেষলৈকে চাব লগতে মেডিকেল ডিপাৰ্টমেণ্টত কি চাকৰি আহিছে এইখিনি আপোনালোক গম পাব পাৰিব আৰু আবেদন যিসকলে কৰা নাই আবেদন কৰিব পাৰিব গতিকে এইখিনি পদ এতিয়ালৈকে কোনেও দিয়া নাই আপোনালোকে নিশ্চয়ৰূপে আগ্ৰহী হ'ব আবেদন কৰিবৰ বাবে কেনেধৰণে এপ্লাই মুড হ'ব সকলোখিনি জানিব পাৰিব আৰু কেনেধৰণে আপোনালোকে সকলোখিনি প্ৰক্ৰিয়া লাভ কৰিব পাৰিব এই ভিডিওটো আমি আলোচনা কৰিম গতিকে ভিডিওটো শেষলৈকে চাব আৰু নিশ্চয়ৰূপে ভিডিওটো লাইক কৰিব আৰু সকলোখিনি ভিডিওৰ আপোনালোকে জৰিয়তে আমাৰ চেনেলৰ লগত সহযোগ হৈ থাকিব যাতে সকলোবিলাক আপোনালোকে আপডেট গম পাই থাকিব পাৰে আৰু ইয়াতে যেহেতু ভিডিওটো শেষলৈকে কিয় চাব দুখনকৈ নটিচ আহিছে আৰু দুইখন নটিচ আহিছে মেডিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গতিকে আপোনালোকে দুইখনতে এপ্লাই কৰিব পাৰিব গতিকে ভিডিওটো অলপ দীঘল হ'ব পাৰে গতিকে সকলোখিনি শেষলৈকে চাব আৰু সকলোখিনি এডুকেশ্যন কোৱালিফিকেশ্যন অনুসৰি আপোনালোকে সকলো যাতে আবেদন কৰিব পাৰে সেই অনুসাৰে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গতিকে আপোনালোকৰ সময় নষ্ট নহয় ভিডিওটো শেষলৈকে চাব আৰু প্ৰথম নটিচখন আমি চাই লওঁ প্ৰথম নটিচখনত কি উল্লেখ কৰিছে কি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে ইয়াতে আপোনালোকক উল্লেখ কৰিছে কেইবাখনো মেডিকেল ইয়াতে লগ হৈছে যেটো আপোনালোকক উল্লেখ কৰিছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেণ্ডেণ্ট তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল বিহাগুৰি আসাম আৰু লগতে ইয়াতে আণ্ডাৰ ছ'চাইটি অফ মেডিকেল এডুকেশ্যন তেজপুৰ অৰ্থাৎ তেজপুৰ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা এই এডভাৰটাইজটো উল্লেখ কৰিছে যে দুখন নটিচ আহিছে দুইখন চাব প্ৰথমখন আমি আলোচনা কৰি লওঁ ইয়াতে উল্লেখ কৰিছে এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম অৰ্থাৎ বহুতে মোক এতিয়া সুধিব আবেদন কেনেকৈ কৰিম এইখিনি আবেদন আপোনালোকক অফলাইন প্ৰক্ৰিয়াত হ'ব ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব তাৰ বাবে আপোনালোকে হোৱাটছএপত বা টেলিগ্ৰাম চেনেলত যাওক আৰু জব এডুকেশ্যন বুলি চাৰ্চ কৰি দিয়ক তাতে আপোনালোকে পাব যিটো আমাৰ গ্ৰুপটো লাভ কৰিব টেলিগ্ৰামে হওক বা হোৱাটছএপ গ্ৰুপটো লাভ কৰিব পাৰিব তাতে আপোনালোকে পাই যাব বা পাৰ্চনেলি মোলৈ মেছেজ কৰিব পাৰে তাতে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিব লাগিব প্ৰথম কথা আৰু ইয়াতে এলং উইথ কপি অফ আপ টু ডেট বায়'ডাটা আৰু তাত আপোনালোকৰ বায়'ডাটাখিনি দিব লাগিব ফিলিং আপ অফ দ্য ফলোইং পোষ্ট যিখিনি পোষ্ট আপোনালোক উল্লেখ কৰি দিছে ইয়াতে মই সকলোখিনি দেখুৱাম আৰু লগতে ইয়াতে যদি আপোনালোকে চাই যিটো এড্ৰেছ উল্লেখ কৰিছে ক্লিনিকেল ষ্টক কেয়াৰ pathway using mobile stock unit of TMCNH Tezpur to be addressed to the principal cum chief superintendent তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল বিহাগুৰি তেজপুৰ শোণিতপুৰ আসাম এইটো হৈছে আপোনালোকৰ যিটো সেন্ড কৰিব লাগিব আপোনালোকে এনভেলপটোৰ সৈতে ওপৰত উল্লেখ কৰি এড্ৰেছটোত পঠিয়াব লাগিব অৰ্থাৎ প্ৰথম এড্ৰেছটো আপোনালোকক দি দিছোঁ আৰু তাৰিখটো ইয়াতে উল্লেখ কৰি দিছে এই তাৰিখৰ আগত আপোনালোকে পঠিয়াব লাগিব আৰু ইয়াৰ বাবে আপোনালোকক উল্লেখ কৰি দিছে আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইটটো উল্লেখ কৰিয়ে দিছে আৰু ইয়াতে আপোনালোকৰ উল্লেখ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট চেল বি কল ফৰ ইণ্টাৰভিউ যিসকল শ্বৰ্ট লিষ্ট হ'ব তেওঁলোকক ইণ্টাৰভিউৰ বাবে মাতিব ডিচিজন অফ চিলেকশ্যন উইল বি ফাইনেলাইজ এজ পাৰ দ্য চিলেকশ্যন কমিটি অৰ্থাৎ চিলেকশ্যন কমিটি সকলোখিনি আপোনালোকৰ চিলেকশ্যন কৰিব অৰ্থাৎ ফাইনেলাইজ কৰিব এই সকলোখিনি যদি আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যিসকল শ্বৰ্ট লিষ্ট হ'ব আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ ৰিচাৰ্চ এছিষ্টেণ্টৰ বাবে আহিছে আৰু MTSৰ বাবে আহিছে আৰু MTSৰ বাবে আহিছে যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব আৰু ইয়াতে উল্লেখ কৰিছে ডিউৰেশ্যন 11 মাহৰ বাবে আৰু লগতে ইয়াতে ৰিচাৰ্চ এছিষ্টেণ্টৰ বাবে আছে নাম্বাৰ অফ পোষ্ট এটা মাষ্টাৰ ইন লাইফ ছায়েন্স অৰ্থাৎ MSW গ্ৰেজুৱেট হ'ব লাগিব ছায়েন্স ফ্ৰম গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা হ'ব লাগিব আৰু ইনষ্টিটিউটত আপোনালোকৰ 3 বছৰীয়া ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু প্ৰেফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেট হেভিং ডিপ্ল'মা চাৰ্টিফিকেট অফ কম্পিউটাৰ এপ্লিকেশ্যন ইয়াতো আপোনালোকৰ ডিপ্ল'মা বিচাৰিছে আৰু এইখিনি ডিউৰেশ্যন আপোনালোকৰ হ'ব 11 মাহৰ কাৰণে এইখিনি হ'ব বুলি উল্লেখ কৰি দিছে আৰু ইয়াতে কেণ্ডিডেট শুড নট বি লেছ দেন 21 ইয়াৰ্ছ আৰু 21 ইয়াৰ্ছতকৈ আপোনালোকৰ সৰু হ'ব নালাগিব 21 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈকে উল্লেখ কৰিছে আৰু এখন এডভাৰটাইজমেণ্ট আহিছে যিখন এডভাৰটাইজমেণ্ট আপোনালোকৰ মাজত উল্লেখ কৰিব বিচাৰিছোঁ আৰু এইখনো আহিছে আপোনালোকৰ তেজপুৰৰ মেডিকেল কলেজৰ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা আহিছে ইয়াত আপোনালোকৰ ছিনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে উল্লেখ কৰিছে আৰু ইয়াতে পোষ্ট এটা আছে কম্পিউটাৰ হাৰ্ডৱেৰ কাৰণে ইয়াতে টেকনিচিয়ান উল্লেখ কৰিছে এটা আছে ইয়াতো আপোনালোকৰ লাগিব ডিপ্ল'মা লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত আৰু আপোনালোকৰ 2 বছৰীয়া ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আৰু লগতে ইয়াতে ডিপ্ল'মা কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিঙত থাকিব লাগিব 2 বছৰীয়া এক্সপিৰিয়েঞ্চ লাগিব ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা লগতে 11 মাহৰ বাবে এইখিনি জব হয় আৰু লগতে ইয়াতে আপোনালোকে উল্লেখ কৰিছে 21 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈকে উল্লেখ কৰিছে গতিকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হ'ব যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে নিশ্চয়ৰূপে যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম হয় ডাউনলোড কৰি ল'ব পাৰিব আৰু এপ্লাই কাৰণে যথেষ্ট সময় আছে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক নতুন নতুন যিখিনি চাকৰিৰ খবৰ আছে সেইখিনি লাভ কৰি থাকিব পাৰিব